নগাঁৱত খিলঞ্জীয়া অসমীয়া যুৱকৰ ওপৰত মিয়াৰ দাদাগিৰি উত্তপ্ত পৰিস্থিতি অনলাইন ডেলিভাৰী কৰা এজন অসমীয়া যুৱকক খেদি খেদি দৌৰাই প্ৰহাৰ কৰে চেকামুদ্দিন নামৰ এজন মিয়া যুৱকে নগাঁৱৰ চামগুৰিৰ বাগবৰালী গাঁৱৰ চেকামুদ্দিন নামৰ যুৱকজনে সামান্য কথাতে ৰাজীৱ বৰা নামৰ অনলাইন ডেলিভাৰী যুৱকজনক প্ৰহাৰ কৰাৰ অভিযোগ অনুসৰি ভুলবশতঃ অনলাইন যোগে অৰ্ডাৰ কৰিছিল 6টা চাৰ্ট কিন্তু প্ৰকৃত অৰ্ডাৰ হৈছিল 3টা চাৰ্টৰ অৰ্ডাৰ অনুসৰি আহিল 3টা চাৰ্ট আৰু সেই কথাতেই অনলাইন সামগ্ৰী যোগান ধৰা ৰাজীৱ বৰা গুৰুতৰভাৱে মাৰপিট কৰাৰ অভিযোগ চেকামুদ্দিনৰ বিৰুদ্ধে ঘটনাস্থলীত বীৰ লাচিত সেনাৰ সদস্য উপস্থিত হৈ অসমীয়া যুৱকজনক মাৰপিট কৰাৰ অভিযোগত চেকামুদ্দিনক কাণত ধৰি আঁঠু কঢ়াই ক্ষমা খুজিবলৈ বাধ্য কৰায় পাছত ঘটনাস্থলীত নগাঁৱৰ চামগুৰি আৰক্ষী উপস্থিত হৈ চেকামুদ্দিনক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে কি হৈছিল ঘটনাটো ঘটনাটো মানে পাৰ্চেল আহিছিলে আপোনাৰ অৰ্ডাৰ দিছিলে আনিছিলোঁ তাৰপিছত আপোনাৰ 6টা অৰ্ডাৰ দিছিলোঁ আহিছে 3টা তাৰপিছত আপোনাৰ ডেলিভাৰ হোৱাৰ পাছতো ৰিটাৰ্ণ পইচাটো ঘূৰাই দিব নোৱাৰি মানুহজনে ক'লে ঘূৰাই দিবলৈ মই ক'লোঁ ঘূৰাই দিব নোৱাৰিম ৰিটাৰ্ণ কৰি দিয়ক পইচাটো একাউণ্টত সোমাই যাব লৈ ল'ব এনেকৈ বুলি কয় তেতিয়া সেইফালে মানুহজন আহি পেলাই ডাইৰেক্ট আহি পেলাই মোক বাইকত ফটো মাৰিছে পইচা দিয়ক নেকি বুলি কয় চাবিটো কাঢ়ি লৈ পেলাই দৌৰাই মাৰিছে মোৰ বাইকৰ চাবিয়ে মোকে মাৰিছে তোমাক মাৰিছে কোনে মাৰিছে এই মানুহজনে কোন হয় মানুহজন কাষৰে তোমাৰ নাম কি মোৰ নামটো ৰাজীৱ বৰা তুমি কিহত কৰি আছা মই আপোনাৰ ভেৰমত কৰি আছোঁ তুমি আহিছিলা ইয়ালৈ দিবলৈ কেতিয়া তোমাক মাৰপিট কৰিছে কেইজন মানুহে কৰিছে এজনে ওচৰত মানুহ আছে চাই আছে তেখেতে মানে একদম দৌৰাই মাৰিছে পিটিছে ৰিটাৰ্ণ মাৰি দিয়ক বুলি ক'লোঁ ৰিটাৰ্ণ মাৰি দিয়ক বুলি ক'লে মাৰি দিয়ক বুলি কোৱাৰ পিছত মই বোলে একাউণ্ট নম্বৰ তাতে সোমাই যাওঁ পইচাটো তাৰপিছতে একাউণ্ট নম্বৰ সিহঁতৰ নাই বুলি ক'লে মানুহজনক মাতি আনিলে মানুহজনক মাতি অনাৰ পিছত মানুহজনে কৈছে বোলে মই বোলে একাউণ্ট নম্বৰ দিয়ক মই ইয়াত দি দিওঁ পইচাটোৰ পিছত ডেলিভাৰ মানে আপোনাৰ ৰিটাৰ্ণ নিয়াৰ পিছত পইচাটো সোমাই যাব বুলি কোৱা মানুহজনে ক'লে তেতিয়া এনেকৈ নহ'ব অ'টিপি বহুত আহে তেনেকৈ দিব নোৱাৰিম পইচাটো এতিয়াই দিয়ে এনেকৈ বুলি ক'লে মই বোলো মই এইটো দিব নোৱাৰিম ডেলিভাৰ কৰাৰ পিছত পইচাটো দিব নোৱাৰিম ৰিটাৰ্ণ বোলো পিছতহে পাব এনেকৈ বুলি ক'লোঁ তাৰপিছত মানুহজনে মোৰ বাইকখনৰ ফটো উঠাইছে উঠাই পেলাই বাইকৰ চাবিটো ল'লে লৈ পেলাই দৌৰাই গৈ মাৰিছে মানুহজনে মাৰিছে এতিয়া কি হৈছে নামটো নাজানো মানুহজন তোমাৰ নামটো মোৰ নামটো ৰাজীৱ বৰা ঠিক আছে পাৰ্চেল আছিলে 6টা আপোনাৰ ফটোখনত 6টা আছে এনেই 23টাই লিখা আছে মানে ডেলিভাৰ্ড কৰিলোঁ ডেলিভাৰ্ড কৰাৰ পিছত মানুহজন মানে 6টা আহিব লাগে বুলি ক'লে মই বোলো 6টা লৈ 3টা আহিছে মই বোলো যদি ৰিটাৰ্ণ মাৰি দিয়ক বুলি ক'লোঁ ৰিটাৰ্ণ মাৰি দিয়ক বুলি ক'লে মাৰি দিয়ক বুলি কোৱাৰ পিছত মই বোলো একাউণ্ট নম্বৰটো তাতে সোমাই যাওঁ পইচাটো তাৰপিছতে একাউণ্ট নম্বৰ সিহঁতৰ নাই বুলি ক'লে মানুহজনক মাতি আনিলে মানুহজনক মাতি অনাৰ পিছত মানুহজনে কৈছে বোলে মই বোলো একাউণ্ট নম্বৰ দিয়ক মই ইয়াত দি দিওঁ পইচাটোৰ পিছত ডেলিভাৰ মানে আপোনাৰ ৰিটাৰ্ণ নিয়াৰ পিছত পইচাটো সোমাই যাব বুলি কোৱা মানুহজনে ক'লে তেতিয়া এনেকৈ নহ'ব অ'টিপি বহুত আহে তেনেকৈ দিব নোৱাৰিম পইচাটো এতিয়াই দিয়ে এনেকৈ বুলি ক'লে মই বোলো মই এইটো দিব নোৱাৰিম ডেলিভাৰ কৰাৰ পিছত পইচাটো দিব নোৱাৰিম ৰিটাৰ্ণ বোলো পিছতহে পাব এনেকৈ বুলি ক'লোঁ তাৰপিছত মানুহজনে মোৰ বাইকখনৰ ফটো উঠাইছে উঠাই পেলাই বাইকৰ চাবিটো ল'লে লৈ পেলাই দৌৰাই গৈ মাৰিছে মানুহজনে মাৰিছে এতিয়া কি হৈছে নামটো নাজানো মানুহজন মোৰ নামটো ৰাজীৱ বৰা ইতিমধ্যে খবৰ পাইছিলোঁ যে ডেলিভাৰী দিব অহা এজন ল'ৰাই ডেলিভাৰী দিব আহিছিলে তেওঁলোকে অৰ্ডাৰ দিছিলে 3টা বস্তু থকা এটা কম্বো অৰ্ডাৰ যিহেতু তেওঁলোকে ফটোত দেখিছিলে 6টা কিন্তু তাত আছিলে ছেট অফ 3 লিখা তো সেই 3টা অৰ্ডাৰ যিটো অৰ্ডাৰ আছিলে 3টা অৰ্ডাৰ দিব আহিছিলে যিটো কোম্পানীৰ পৰা পঠাইছে তেওঁলোকক 3টা নহয় 6টা লাগে 6টা ল'ৰাজনে ডেলিভাৰী দিয়া ল'ৰাজনে ক'ৰ পৰা দিব সেই দিব নোৱাৰাৰ বাবে ল'ৰাজনক প্ৰহাৰ কৰিছে অভিযোগ কৰিছে গাঁৱৰ ৰাইজক প্ৰত্যক্ষদৰ্শীয়ে কৈছে যে দৌৰাই প্ৰহাৰ কৰিছে নিশ্চয় সেইটো কৰিছে আৰু সেইটো ইয়াৰ আগত এনেধৰণৰ সামগ্ৰী হোৱা নাছিল কিন্তু এবাৰ প্ৰথমবাৰ হৈছে আৰু আমি বীৰ লাচিত সেনা অসমে এনেকুৱা কাৰ্য কেতিয়াও প্ৰশ্ৰয় নিদিওঁ আৰু কোনো কাৰণত সহ্য নকৰোঁ এজন খিলঞ্জীয়াৰ ওপৰত কোনোবা বংগমূলীয় লোকে এনেকৈ প্ৰহাৰ কৰিব সেইটো কোনো দিনে চাই থকা নহ'ব স্পষ্ট কথা ইয়াৰ আঁঠু কঢ়োৱা হৈছে নেকি নিশ্চয় আঁঠু কঢ়োৱা হৈছে আঁঠু কঢ়াবই লাগিব এতিয়া প্ৰশাসন আহিছে লৈ গৈছে প্ৰশাসনে প্ৰশাসনিক ব্যৱস্থা গ্ৰহণ কৰিব ভাল ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমাৰ আশা থাকে এইটো কোন জেগাত হৈছে ঘটনাটো এইটো বাগবৰালী গটঙা বুলি কয় ঘটা দেখা পোৱা গৈছিল কিন্তু এই ধৰণে হোৱা নাছিলে এইবাৰ প্ৰথম দেখা পোৱা গৈছে আৰু ইয়াৰ কোনো ক্ষমা নহ'ব ঘটনাটো অকণমান দেৰিকৈ গম পাই আচলতে তাৰমানে কি ইয়াতে কোনোবা ডেলিভাৰী বয় এজনে কোনোবাই অৰ্ডাৰ দিছিলে কিবা কাপোৰ অৰ্ডাৰ দিবলৈ আহোঁতে ইয়াত বোলে ডেলিভাৰী বয়জনক কোনোবা এজনে অলপ মাৰপিট কৰিছে বুলি শুনা পাই লগে লগে আহিলোঁ তদন্ত কৰিলোঁ গম পালোঁ যে আচলতে অৰ্ডাৰটো ঠিকেই দিছিলে অৰ্ডাৰটো মানে কি ফটোটো আছে 6টাৰ পিকচাৰ আছে কিবা কাপোৰ এটা দিছিল বোধহয় 6টা ফটো আছে ভাবিছে 6টাই আহিব
তাত লিখা আছে তিনিটাহে হয় বুজি নাপালে আচলতে যিজন কাষ্টমাৰ অৰ্ডাৰ দিছিল তেওঁ বুজি নাপাই পেলাই 6টা দিছিলোঁ কিয় 3টা আহিল বুলি সেই বুলিয়ে বোলে তেওঁক অলপ অলপ প্ৰহাৰ কৰিছে বুলি শুনা পাইছোঁ। অন্য এটা যদি বিষয়ে সুধো এই ব্যক্তিজন য'ত আছে সেই মাটিকে চৰকাৰী মাটি আচলতে ম্যাদী পতা যিহেতু আপুনি ইয়াৰে গাঁও প্ৰধান এইটো আচলতে মই যদিও গাঁও প্ৰধান হয় তেওঁলোকৰ লাভটো আচলতে বেলেগ তেওঁ য'ত আছে তেওঁ সেইটো গটঙা বুলি কয় মোৰ লেটত নপৰে সেইটো গটঙা গাঁও প্ৰধানে হয়তো বেছিকৈ জানিব সেইটো মই জনামতে এইখিনি তজীব হেৰি হয় চৰকাৰী মাটি নহয় তেওঁলোকৰ ম্যাদীয়ে কিন্তু যদি তেওঁলোক য'ত যিজনে ঘটনাটো কৰিছে তেওঁ কি মাটি আছে সেইটো মোৰ লাটত নপৰে গটঙাত পৰে গতিকে তেওঁহে সবিশেষটো জানিব মোৰ হাতত ইমান তথ্য নাই।